মই বহুত দিনৰে পৰা শংকৰ সংঘত আছিলোঁ। এতিয়া মই শংকৰ সংঘ ত্যাগ দিছোঁ। শংকৰ সংঘ ত্যাগ মই এইটো কাৰণেই দিছোঁ, নিজৰ ধৰ্মক ৰক্ষা কৰিবৰ কাৰণেই মই শংকৰ সংঘ ত্যাগ দিছোঁ। আপোনালোকেতো গম পায়ে আছে বৰ্তমান সময়ত শংকৰ সংঘৰ আৰু যোনটো টাইপা সংগঠন, সেই সংগঠনটোৰ লগত বিবাদ হৈ আছে, কাজিয়া হৈ আছে। শংকৰ সংঘয়ো টাই আহোমক কেছ দিছে। টাইপাৰ যোনটো সংগঠন, সেই সংগঠনটোৱেও শংকৰ সংঘৰ লোকসকলক কেছ দিছে। সেইকাৰণেই মই শংকৰ সংঘ ত্যাগ দিছোঁ, নিজৰ ধৰ্মটোক ৰক্ষা কৰিবৰ কাৰণে। আৰু এইটো কাৰণে মই ত্যাগ দিছোঁ, মেডাম মেফিত অংশগ্ৰহণ কৰাৰ বাবে বহিষ্কাৰ, এইটো কাৰণে মই শংকৰ সংঘ ত্যাগ দিছোঁ। এনেদৰে এতিয়া বৰ্তমান সময়ত মই যোনকেইটা কথা ক'লোঁ হ'ব প্ৰথমে, তো এনেদৰে নিউজত দেখিবলৈ পোৱা গৈছে। শংকৰ সংঘৰ পৰা এনেদৰে লোকসকল ওলাই আহিছে। এটা নিউজত দেখা পালোঁ 70 ঘৰকৈ লোক এনেদৰে শংকৰ সংঘৰ পৰা শংকৰ সংঘ ত্যাগ দি নিজৰ ধৰ্মত সোমাইছে। এনেদৰে দেখি আছোঁ, নিউজত পাই আছোঁ, আৰু নিউজত পোৱা কথা কেইটাহে মই আপোনালোকৰ আগত কৈছোঁ। এইখিনি মোৰ নিজৰ কথা নহয়, নিউজত দেখা কথা, নিউজত পোৱা কথা, আৰু নিউজত পোৱা কথা কেইটাকে আপোনালোকৰ আগত কৈছোঁ। আচলতে আপোনালোকে গম পায়েই নহয়, মই আপোনালোকক এনেকুৱা ধৰণৰ খবৰসমূহ দি থাকোঁ, এনেকুৱা ধৰণৰ মই কথাসমূহ আপোনালোকৰ আগলৈ প্ৰেৰণ কৰোঁ। যি এতিয়া বিবাদ চলি আছে শংকৰ সংঘ আৰু টাই আহোম, ছ'চিয়েল মিডিয়াটো খুলিব নোৱাৰি। ছ'চিয়েল মিডিয়াটো খুলিলেই অকল শংকৰ সংঘ আৰু টাই আহোম। যোৱাকালি নিউজ এটাত দেখা পালোঁ, টাই আহোমৰ লোকসকলে কৈছে শংকৰ সংঘৰ লোকসকলে ক্ষমা খুজিবই লাগিব, এনেদৰে কৈছে। যদিহে ক্ষমা নোখোজে, উজনি অসমত অধিৱেশন বা যিয়ে নহওক কিয়, শংকৰ সংঘৰ লোকসকলে যিয়ে নহওক কিয় উজনি অসমত পাতিব নোৱাৰিব। যদি কেনেবাকৈ পাতেও নহয়, গণতান্ত্ৰিকভাৱে সেয়া সফল কৰিব নিদিয়ে, মানে পাতিব নিদিয়ে। তো এনেদৰে মই নিউজত পাইছোঁ, আৰু নিউজত পোৱা কথাকেইটাকে আপোনালোকৰ আগত কৈছোঁ। আৰু আচলতে মই আপোনালোকৰ আগলৈ যেন এনেদৰে কথাসমূহ কয়, নিজৰ মনৰ কথাসমূহ কয়, আৰু নিউজত দেখা কথাসমূহ কয়, আপোনালোকৰ আগলৈ যেন প্ৰেৰণ কৰি থাকোঁ, কিছু লোকে মোক বেয়া পাইছে। আৰে বাবা, বাক স্বাধীনতা, সকলোৱে বাক স্বাধীনতা আছে, আপোনাৰো বাক স্বাধীনতা আছে, কথা কোৱাৰ অধিকাৰ আছে। আপুনি যদি আপোনাৰ দৃষ্টিভংগীৰে যদি কিবা এটা ভুল দেখিছে, আপুনি মাত মাতিব পাৰিব, আপুনিও মাত মাতিব পাৰিব, আৰু ভুলবিলাক এনেকৈ আঙুলিয়াই দিব লাগিব। আৰে বাবা, শংকৰ সংঘ হ'ল বুলিয়ে কি ভুল নকৰিব নেকি, বা ভুল নাথাকিব নেকি? নাথাকিব নেকি? থাকিব পাৰে। আৰু সেই ভুলখিনি কোনে আঙুলিয়াই দিব লাগিব? মই আঙুলিয়াই দিব লাগিব, আপুনি আঙুলিয়াই দিব লাগিব। এনেদৰে আমি আঙুলিয়াই দিব লাগিব, আৰু সকলোৰে মাত মতাৰ অধিকাৰ আছে, বাক স্বাধীনতা আছে। সেই কথাত যদি আপোনাৰ কিবা যদি যুক্তি আছে, আপুনি মাত মাতিব পাৰিব। এয়া যোনে নহওক কিয় আপুনি মাত মাতিব পাৰিব, মই মাত মাতিব পাৰিম। তো কিছু লোকে এতিয়া মোক কৈ আছে, কি বকি আছ, কি আবুল তাবুল বকি আছ, কি আল্টু ফাল্টু ভিডিঅ' বনাই আছ, কৈছে, এনে কৈছে। আৰে বাবা, মোক দেখুৱাই দিয়ক, মোক কওক, মই কি আল্টু ফাল্টু ভিডিঅ' বনাইছোঁ, মোক কওক। কি উল্টা পোল্টা ভিডিঅ' বনাইছোঁ, মোক কওক, আঙুলিয়াই দিয়ক। আপোনালোকে কৈছোঁ, মানে মোৰ যোৱাকালি 6টামান ফোন কল আহিছে দেই। যোৱাকালি মোৰ 6টামান ফোন কল আহিছে। আচলতে সেই ফোন কলকেইটা বেলেগ অচিনাকি মানুহ নহয় দেই, চিনাকি মানুহ। মোৰ আচলতে হাঁহি উঠিছে দেই। মই শংকৰ সংঘ লোকসকলকো ভাল পাওঁ, যোনটো ধৰ্ম, সেই ধৰ্মটোকো ভাল পাওঁ। আৰু যি টাই আহোমৰ যি মেডাম মেফি, সেয়াও মই বহুত ভাল পাওঁ। কিন্তু মই অন্ধভক্ত নহয়, এইটো প্ৰথম কথা। মই অন্ধভক্ত নহয় দেই, মই অন্ধভক্ত নহয়। মোৰ দৃষ্টিভংগীৰে যদি কিবা এটা বেয়া দেখি থাকিম,
সেই বেয়া দেখাটো হৈ দি থাকিম তেনেকুৱা নহয়। মই অন্ধভক্ত নহয়। প্ৰথম কথা মই প্ৰতিবাদ কৰিম, মই বিৰোধিতা কৰিমেই, মই মাত দিমেই। তো সেইকাৰণে মই আপোনালোকৰ আগত মনৰ কথাকেইটা কৈ আৰু নিউজত দেখা কথাকেইটা কৈ আপোনালোকৰ আগত কথাখিনি কৈ আছোঁ। তো মোৰ সেই ছজনে মোক ফোন কৰিছে, মানে চিনাকি দেই, চিনাকি মানুহ, কৈছে কি উল্টা পোল্টা ভিডিঅ' বনাই আছোঁ। মোক কৈছে কি উল্টা পোল্টা বনাই আছে, কৈছে বিকাশ বক্সাৰে। মই সুধিলোঁ কি উল্টা পোল্টা ভিডিঅ' বনাই আছোঁ, মোক আঙুলিয়াই দিয়ক। আঙুলিয়াই দিব নোৱাৰিলে আৰু থুত মোক চেলেকি ঘৰৰ পৰা মানে গুচি গ'লগৈ। কাৰণ কেলৈ, মই একো ভুলেই কৰা নাই আৰু ভুল নকওঁ। বিকাশ বক্সা সোণোৱালে ভুল নকৰে দেই, মই স্পষ্ট কথা কৈ দিছোঁ। বিকাশ বক্সা সোণোৱালে কেতিয়াও ভুল নকৰে। অনিচ্ছাকৃতভাৱে ভুলবশতঃ কেতিয়াবা ভুল হৈ যাব পাৰে, এইটো কোনেও ক'ব নোৱাৰে মানুহৰ ভুল নহয় বুলি। কিন্তু জানি বুজি মই কিন্তু ভুল নকৰোঁ দেই। আপোনালোকক মই স্পষ্ট কথা কৈ দিছোঁ, মই জানি বুজি কেতিয়াও ভুল নকৰোঁ। জানি বুজি ভুল নকৰোঁ, মানে অনিচ্ছাকৃতভাৱে। ভুলবশতঃ কেতিয়াবা ভুল হৈ যাব পাৰে, এইটো মানে কোনো গেৰাণ্টি নাই। কিন্তু মই জানি বুজি ইচ্ছাকৃতভাৱে ভুল নকৰোঁ। সঁচা কথা কৈছোঁ, ইচ্ছাকৃতভাৱে ভুল নকৰোঁ। তো তেনেকুৱা কথা। মোৰ হাঁহি উঠিছে যোনকেইজনে মোক ফোন কৰিছে। সিহঁতে মানে অন্ধভক্ত, মানে সিহঁতে কিবা ভুল দেখি থাকিলেও মানে মাত নিদিয়ে, প্ৰতিবাদ নকৰে। কিন্তু মোৰ দ্বাৰা আকৌ সেইটো নহ'ব নহয়। মই কিবা এটা ভুল দেখিবহি লাগিলে যোনে নহওক কিয় মই মাত মাতিমেই। আগৰ পৰাই মাত মাতি আহিছোঁ আৰু অনাগত দিনলৈকে মাত মাতি গৈ থাকিম। তো এতিয়া মোৰ মেইন প্ৰধান লক্ষ্যটো হ'ল যি কাজিয়া হৈ আছে, এই কাজিয়াসমূহ মোকাবিলা হ'ব লাগে। লক্ষ্যৰ উদ্দেশ্য সেইটো। মই এনেই ভিডিঅ' প্ৰস্তুত কৰি থকা নাই। এই শংকৰ সংঘৰ লোকসকলে যি টাই আহোমৰ লগত, যি টাইপা সংগঠনৰ যোন লোকসকলৰ লগত মানে এই বিবাদ চলিছে, সকলোৱে মোকাবিলা হ'ব লাগে। আমি ভায়ে ভায়ে কাজিয়া লাগি কিবা লাভ আছে জানো? কওকচোন আপোনালোকে। আমাৰ ভায়ে ভায়ে কাজিয়া লাগি একো লাভ নাই। পয়ে আশ পাব, পয়ে আখৈ পাব, পয়ে হাঁহিব, আৰু আমি পয়ে হহাটো কৰিব নোৱাৰোঁ। এইটো কোনো পধ্যেই কৰিব নোৱাৰোঁ। সেইকাৰণে মোকাবিলা হওক। দুইটা পক্ষ, দুইটা ফৈদে লগ লাগি কেনে আলোচনা কৰক, তেতিয়াহে সমাধা হ'ব। যদিহে এই লোকসকলো, শংকৰ সংঘৰ লোকসকলো যদি নিজৰ জেগাত থাকে, টাই আহোমৰ যোনসকল টাইপা সংগঠনৰ লোকসকলো যদি নিজৰ জেগাত থাকে, যদি লগ নালাগে, এনেদৰে কেতিয়াও মীমাংসা নহয়, বৰঞ্চ এটা বেছিকৈহে ডাঙৰ পৰিস্থিতি উদ্ভৱ হ'ব। তো সেইকাৰণে ক'ব বিচাৰিছোঁ, সমাধা হ'ব লাগে। যি কাজিয়া হৈ আছে, কাজিয়াখন থাম কাটিব লাগে। আগৰ দৰে মোকামিলাকৈ একেলগে থাকিব লাগে। আৰু আচলতে টাইপা নামৰ সংগঠন যোনটোৱে মানে এইটো কাৰণে বেয়া পাইছে যেন শংকৰ সংঘৰ লোকসকলে মেডাম মেফিত অংশগ্ৰহণ কৰাৰ বাবে বহিষ্কাৰ, সেই শব্দটোত কৈছে, মানে এইটো দুখ প্ৰকাশ কৰিছে, দুখ কৰিছে। আমাৰ ধৰ্মটো, আমাৰ মেডাম মেফি কি অহুচি নেকি, এনেকৈ ধৰিছে। আচলতে মোকাবিলালৈ আহিব লাগে। এটা কথা ক'ব বিচাৰিছোঁ, আজিকালি সকলো মানুহ শিক্ষিত, সকলো গুণী জ্ঞানী, কিন্তু গুণী জ্ঞানী হৈও, ইমান পঢ়া লিখা থাকিও এনেকুৱা ধৰণৰ বিবাদবিলাক লাগি থাকিলে ভাল নালাগে। মানুহৰ ভুল হৈ যায়। এনেকুৱা কাজিয়াবিলাক, এনেকুৱা বিবাদবিলাক লাগি থাকিলে ভাল নালাগে। আচলতে মোৰ লক্ষ্য আৰু উদ্দেশ্য সেইটোৱে যেন মোকামিলা হ'ব লাগে, কাজিয়া লাগিব নালাগে, মিলা মিছালৈ আহিব লাগে। আৰু আপোনালোককো ক'ব বিচাৰিছোঁ, আপোনালোকৰ দৃষ্টিত যদি কিবা এটা ভুল দেখে, আপোনালোকেও ক'ব পাৰে এইটোতো হ'ব নালাগে। কিন্তু আপোনালোকে সেইটো নকৰি কোনোবাই কিবা এটা মাত মাতিলেও আপোনালোকে কয়গৈ, কিয় মাত মাতিছ, কেলৈ মাত মাতিছ, এনেকুৱা। মোৰ এতিয়া যোনকেইজনে ফোন কৰিছিল, মোৰ হাঁহি উঠিছে। নিজে গাত পাতি লৈছে। এইটোতো হাঁহি উঠা কথা। নিজে গাত পাতি ল'বৰ কাৰণে কোনো কথাই নাই। আচলতে সিহঁতে সঁচাকৈ তেনেকুৱা। যাক কৈ আছোঁ সি নিশ্চয় বুজি পাইছে। মানে সিহঁতে আচলতে তেনেকুৱা, মানে সঁচাকৈ তেনেকুৱা। সেইটো কাৰণে নিজে গাত পাতি লৈছে। মানে ফোন কৰাকেইটা কথা কৈছোঁ যেনিবা, মানে সঁচাকৈ সিহঁতে তেনেকুৱা। তাৰমানে সেইটো কাৰণে মোক ফোন কৰিছে। বেয়া লাগিল আচলতে। আমি কাকো বিভেদ হ'বলৈ দিব নোৱাৰোঁ, একেলগতে থাকিব দিব বিচাৰোঁ। তো সেইকাৰণেহে এইসমূহ কথা কৈ থকা হৈছে। এতিয়া যোনটো পৰিস্থিতি সৃষ্টি হৈছে, আমি একেখন অসমতে আছোঁ, একেলগেই আছোঁ, যদি দুফাল হ'বলগীয়া হয়, এইটো কেনেকুৱা ডাঙৰ কথা। এইটো বেয়া লাগিল। আচলতে টাই আহোমৰ লোকসকলেও ভুল কৰা নাই বুলি ক'ব বিচৰা নাই। যিহেতুকে শংকৰ সংঘৰ যোনখন সংবিধান, সেই সংবিধানখন জ্বলাই দিয়াটো ভুল হৈছে। আৰু শংকৰ সংঘৰ লোকসকলেও মেডাম মেফিক অংশগ্ৰহণ কৰাৰ বাবে বহিষ্কাৰ, এই বস্তুটো সিহঁতৰ ভুল হৈছে। তো সেই ভুলখিনিকে আমি আঙুলিয়াই দিছোঁ। আৰু লগতে ক'ব বিচাৰিছোঁ, মোকাবিলালৈ আহিব লাগে, সকলো সমাধা হ'ব লাগে, আমি একেলগে সকলোৱে থাকিব লাগে। আপোনালোকক এইখিনিয়ে ক'লোঁ। আৰু লগতে আপোনালোকে কমেণ্ট কৰিব, আপোনালোকৰ মন্তব্যসমূহ কমেণ্ট বক্সত দিবচোন। কিন্তু আপোনালোকৰ কমেণ্ট চামেণ্ট একোৱেই নকয়, কমেণ্ট কৰিব।
আপোনালোকৰ মনৰ কথাকেইটা ক'ব। বাক স্বাধীনতা সকলোৱে আছে, কথা কোৱা সকলো অধিকাৰ আছে, কিন্তু আপোনালোকে কমেণ্ট নকৰে। কমেণ্ট কৰিব, কমেণ্ট বক্স অলৰেডি খোলা আছে। মই কমেণ্ট বক্স কেতিয়াও অফ নকৰোঁ, কমেণ্ট বক্স খোলা আছে। আৰু লগতে এটা কথা ক'ব বিচাৰিছোঁ, ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক, আৰু শ্বেয়াৰ কৰি দিলেহে সকলোৱে দেখিবলৈ পাব। কিন্তু আপোনালোকে শ্বেয়াৰটা একো নকৰে, শ্বেয়াৰ কৰি দিয়ক। আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লেহে মই এতিয়া ভিডিঅ'সমূহ সৰ্বপ্ৰথমে আপুনি চাবলৈ পাব। ধন্যবাদ।